আমাৰ সত্ৰ বুলিলেতো 12 মাহেই প্ৰতিটো দিনতে আমাৰ মানে অনুষ্ঠানবিলাক চলি থাকে ভগৱানৰ সেৱা চৰ্চা। কিন্তু পবিত্ৰ ভাদ মাহত আমাৰ খতৰা সত্ৰত অন্যান্য অনুষ্ঠানবিলাক চলাৰ উপৰিও আৰু ভাদমহীয়া এটা বিশেষ চলি থাকে নাম কীৰ্তনৰ ক্ষেত্ৰত বিশেষকৈ দিনৰ ভাগত থাকে আৰু ৰাতিৰ ভাগতো আমাৰ পাঠৰ আমাৰ সংযোগ হয়। তাৰমানে তেনেকৈ আৰু দৰ্শনাৰ্থীৰো এইকেইদিনত ভাদমহীয়া বুলি এটা আকৌ কিছুমান দৰ্শনাৰ্থী এই ভাৱটো থাকে কাৰণে ভাদমহীয়া বুলি তেওঁলোক আহে। আৰু আজি ভাদ মাহৰ প্ৰথম দিন আপোনালোকে দেখিছে এতিয়া দৰ্শনাৰ্থী চাৰিওফালে ভৰপূৰ হৈ আছে, শ্ৰদ্ধাৰে আহিছে, শৰাই দিছে, গুৱাপান দিছে। ইতিমধ্যে আমাৰ মহাপুৰুষ মাধৱ গুৰুজনাৰ তিৰুভাৱ তিথি চলি আছে আৰু মাধৱদেৱৰ তিথিটো আমাৰ সত্ৰত বিশেষকৈ 10 দিনীয়া মানে হ'ল মূল তিথিৰ 10 দিন ওপৰৰ পৰা কীৰ্তন আৰম্ভ হয় আৰু যিদিনা তিথি হ'ব সেইদিনা 10টা কীৰ্তন ধৰিব লাগে। এতিয়া আজি 4 দিন হ'ল, আজি 4টা কীৰ্তন ধৰিছে আতৈসকলে ভকতসকলে তেনেকৈ। গতিকে আগন্তুক শনিবাৰৰ দিনা আমাৰ তিথিভাগ হ'ব। তেনে ক্ষেত্ৰতো আমাৰ ভকতসকল আহি আছে আৰু আমি দেখিছোঁ দৰ্শনাৰ্থী সৰ্থেবাৰী পৰ্যন্ত অলপ আগতে আহি পাইছে। এনেকুৱা সত্ৰখনৰ এনেকুৱা এটা প্ৰচাৰ হৈছে এতিয়া যে এটা সেৱা ল'বলৈ যাম নেকি খতৰা সত্ৰলৈ এনেকুৱা। আৰু এবাৰ আহিলে মানুহবিলাকে কিবা এটা ভাবে সত্ৰখনত সোমোৱাৰ পিছত আন্তৰিকভাৱে কিবা এটা পাওঁ নেকি, হৃদয়খন ধুই যায় নেকি, এনেকৈ আমি ভক্তসকলক তেওঁলোকে সেই ধৰণেই কয় কথাবিলাক। আৰু এই মাহতেই ঠিক শেষৰ ফালে আমাৰ খতৰা সত্ৰৰ ডাঙৰ এটা উৎসৱ, আমি এতিয়া মহোৎসৱ বুলিয়েই কওঁ, পাছতি উৎসৱটি আমাৰ আধ্যাত্মিকভাৱেই চলি আহিছিল। কিন্তু সেই পাছতি উৎসৱটি এতিয়া মহোৎসৱ বুলি আমি এইকাৰণেই কওঁ, আধ্যাত্মিকতাৰ লগত এতিয়া ডাঙৰ এখন মেলা হৈ পৰিছে, মানুহবিলাক আহে যিহেতুকে। আৰু মেলাখন এনেকুৱা হ'ল এদিন দুদিনকৈ এতিয়া এইবেলি 4 দিনীয়া হ'ব, উপায় নাই। তাৰমানে ৰাইজ আহে, দৰ্শনাৰ্থী আহে, আকৌ তেওঁলোকক আপ্যায়ন কৰিব, আপ্যায়ন শব্দটোৱেই ক'লোঁ, হোটেলকে ভিতৰ কৰি দোকানীবিলাক আহে, বিভিন্ন ঠাইৰ পৰা আহে। আৰু তেনে ক্ষেত্ৰত আমি বাধ্য হৈ গৈছোঁ আৰু এই ক্ষেত্ৰত আমি শলাগ ল'ব লাগিব আমাৰ দৰং প্ৰশাসনে কিন্তু আজি কেইবছৰমানৰ পৰা যথেষ্ট গুৰুত্ব দি আহিছে, যোৱাবেলিও গুৰুত্ব দিছে আৰু এইবেলিও আমাৰ সন্মানীয় বিধায়কগৰাকীয়ে নিজেই আগভাগ লৈছে, লৈ প্ৰশাসনৰ ব্যক্তিসকলক ইয়াত মাতি আনিছে, আয়ুক্তসহ আহিছে, ইয়াতে আহি ৰাইজে সহযোগ কৰিছে। আমি আশা ৰাখিছোঁ আমাৰ এই ভাদ মাহৰ ঠিক শেষত অন্তিম সময়ত যি পাছতি মহোৎসৱ ভাগি হ'ব, অহা 16, 17, 18, 19 4 দিনীয়া হ'ব, 17 তাৰিখে আৰম্ভ হ'ব। গতিকে এই অনুষ্ঠানভাগো আমি সুন্দৰভাৱে পৰিচালিত হ'ব বুলি আমি আশা ৰাখিছোঁ। আকৌ আমি এটা সগৌৰৱে ক'ব পাৰোঁ, আমি আশা ৰাখিছিলোঁ যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আমি বহুদিন যোগাযোগ কৰি আছোঁ যোৱা কেইটা বছৰ, কিন্তু এইবেলি আমাৰ ভগৱানে আমাক এটা কৃপা কৰিছে আৰু তেওঁ আমাক কৃপা কৰা বুলিয়েই ক'ম। আমি তেখেতক লগ কৰিলোঁ, লগ কৰাৰ সুযোগটো দিলে আৰু আমাৰ পাছতি মহোৎসৱৰ যিটো শুভ উদ্বোধনী 16 তাৰিখৰ, সেই তাৰিখত তেখেত আহিম বুলি আমাক কথা দিছে। আমি সত্ৰবাসী ৰাইজ ভকতসকল কিন্তু এই ক্ষেত্ৰত বৰ আনন্দিত হৈ আছে আৰু ভকত সেৱাৰ কাৰণে, দৰ্শনাৰ্থী সেৱা ল'বৰ কাৰণে আমাৰ কমিটিৰ ফালৰ পৰা বা ৰাইজৰ ফালৰ পৰা আয়োজন কৰি থকা হৈছে। নমস্কাৰ যাচিছোঁ। আপোনালোকে ইতিমধ্যে কীৰ্তন ঘৰত প্ৰৱেশ কৰি গম পাইছে, ভাদমহীয়া উপলক্ষে বিভিন্ন ঠাইৰ তীৰ্থযাত্ৰী দৰ্শনাৰ্থীসকল আহি ভৰি পৰিছে। ভাদ মাহতেই বিশেষ কেইটামান ধৰ্মীয় সংঘটন ঘটিছিল। মহাপুৰুষ গুৰু দুজনাৰ তিথি আছিলে, ভগৱান কৃষ্ণৰ জন্মাষ্টমী হৈছিলে আৰু সেইকাৰণে ভাদ মাহটোক পবিত্ৰ জ্ঞান কৰে বৈষ্ণৱসকলে। আৰু আমাৰ খতৰা সত্ৰতো ভাদমহীয়া বিশেষ কীৰ্তন হয়, ভাদমহীয়া গোপিনী নাম হয় আৰু ভাদমহীয়া খোল প্ৰসংগ হয় আৰু ভাদ মাহৰ অন্তিম দিনটোত ইয়াত পাছেতি উৎসৱ হয়। পাছেতিক ইতিমধ্যে মহোৎসৱ ৰূপ দিবলৈ গৈ থকা হৈছে। ধৰ্মীয় গণ্ডি অতিক্ৰম কৰি ই এক সাৰ্বজনীন উৎসৱৰ মৰ্যাদা লাভ কৰিছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ব্যৱসায়ীসকল, তীৰ্থযাত্ৰীসকল আহি পাছেতিত ভিৰ কৰেহি আৰু এই পাছেতিৰ বৰ্ধিত জনসমাগমক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আনকি প্ৰশাসনে সহযোগ কৰিবলগীয়া অৱস্থা হয়। বিভিন্ন ঠাইৰ পৰা দৰ্শনাৰ্থীসকল আহি আদবাটতেই ঘূৰি যাবলগীয়া পৰিস্থিতিৰো সৃষ্টি হয়, কাৰণ প্ৰচুৰ যান জঁট হয় আৰু যান জঁট নিয়ন্ত্ৰণৰ কাৰণে প্ৰশাসনে কেতিয়াবা বাধ্য হৈ পথ এটি মুকলি কৰি দিবলগীয়া হয়, বাকীবোৰ পথ বন্ধ কৰিবলগীয়া অৱস্থা চলে। আপোনালোকে জানে গুৱাহাটীৰ ফালৰ পৰা বাইহাটা চাৰিআলিদি, চিপা চাৰিআলি অহা পথ মুকলি হৈ আছে, মুক্তাপুৰেদি অহা পথ মুকলি হৈ আছে, খৈৰাবাৰীৰ পিনৰ পৰা দীপিলা খতৰা অহাৰ পথ মুকলি হৈ আছে, মঙলদৈৰ ফালৰ পৰা অহা পথো মুকলি হৈ আছে আৰু পিছফালৰ পৰা কলাইগাঁৱৰ ফালৰ পৰা আহি মহলীয়া পাৰাই দি পাথৰিঘাটত উঠি পুনৰ খতৰা পাব পাৰি। ৰেলৰ যোগাযোগো আছে খৈৰাবাৰীলৈকে। এনেকৈ বিভিন্ন দৰ্শনাৰ্থীসকল আহিছে। তথাপিও আমাৰ ইয়াত এই বৰ্ধিত গাড়ীখিনিৰ ঠাই দিবলৈ অসুবিধা হয়, কাৰণ সকলোৰে নিজৰ যান বাহনখন পাছতিৰ দিনাখন
শুদ্ধিকৰণ কৰাৰ শুচি কৰাৰ অথবা পবিত্ৰ কৰাৰ এটা মানসিকতা আছে যিসকলে বিশ্বকৰ্মা পূজা পালন কৰে তেওঁলোকে বিশ্বকৰ্মাৰ জৰিয়তেই তেওঁলোকৰ যান বাহন শুদ্ধি কৰে অথবা শান্তি কৰে কিন্তু যিসকল বৈষ্ণৱ তেওঁলোকে বিশ্বকৰ্মাক যিহেতু নামানে তেওঁলোকে খতৰা সত্ৰলৈ লৈ আহে আৰু খতৰা সত্ৰৰ দেউৰীসকলৰ জৰিয়তে ৰঘুনাথৰ কৃপা লাভ কৰিবৰ কাৰণে যান বাহনখিনিক অনাৰ এটা পৰম্পৰা প্ৰাচীন কালৰ পৰা চলি আছে আৰু সেইকাৰণেই পাছেতে যান বাহনৰ ভিৰ বেছিকৈ হয় মানুহ যিমান যান বাহন সিমানেই হয় গতিকে এই যান বাহনখিনি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে প্ৰশাসনৰ সহযোগৰ আমাৰ প্ৰয়োজন হয় ইতিমধ্যে তেখেতসকলে সহযোগ কৰিম বুলি কথা দিছে আৰু তেওঁলোকে যান জঁট নিয়ন্ত্ৰণ নোহোৱাকৈ প্ৰতিখন বাহনকে যাতে ইয়াতে আহি শান্তিকৰণৰ ব্যৱস্থাখিনি কৰিব পাৰে তাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা চলাম বুলি সত্ৰ পৰিচালনা সমিতিক প্ৰতিশ্ৰুতি দিছে আমি আশা কৰিছোঁ আগতকৈ যান জঁট নিয়ন্ত্ৰণ হ'ব কেইবাটাও উপপথৰ মেৰামতি চলিছে পুনৰ নিৰ্মাণ চলিছে আৰু এই উপপথবিলাক সম্পূৰ্ণ হ'লে যান জঁট নিয়ন্ত্ৰণ হ'ব আৰু আশা কৰোঁ প্ৰতিখন যান বাহনে আহি ইয়াত শান্তিকৰণৰ সুবিধাখিনি গ্ৰহণ কৰি শান্তি লাভ কৰিব পাৰিব